কাৰণে এতিয়া খ্ৰীষ্ট যীশু থকা সকলৰ কোনো দণ্ডাতা নাই। কিয়নো খ্ৰীষ্ট যীশুত মোৰ জীৱনক আত্মাৰ বিধানত পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে। বিধান মাংসৰ কাৰাহে দুৰ্বল হোৱা যি কৰিব নোৱাৰিলে। সেয়ে ঈশ্বৰে নিজৰ পুত্ৰক পাপৰ অৰ্থে উৎসৰ্গিত নোবালৈ ফাট পঠিয়ালে আৰু মাংসত পাপৰ দণ্ডাকা দিলে। সেইটোৱে কৰিলে যাতে আমাৰ জীৱনত যেন বিধানৰ বিধান সিদ্ধ কৰা হয়। সেয়ে আমি মাংসিকৰ দৰে নহয় কিন্তু আত্মাৰ সাৰে সৰবাহক বিৰদাত। কিয়নো মাংসৰ অনুসাৰে জীয়াই থকা সকলে সংহী বিধানৰ বিধান সিদ্ধ কৰা হয়। সেয়ে আমি মাংসিকৰ দৰে নহয় কিন্তু আত্মা অনুসাৰে চলবাহক বীৰপাত। কিয়নো মাংস অনুসাৰে জীয়াই থকা সকলে আত্মিক দিশৰ ভাৰে। কাৰণ মাংসৰ ভাৱ হ'ল মৃত্যু কিন্তু আত্মাৰ ভাৱ হৈছে জীৱন আৰু শান্তি। কিয়নো মাংসৰ ভাৱ